হে দোস্ত আমাৰ কাষৰ ৱেষ্ট বেংগলত হাহাকাৰ লাগিছে যোনজন মানুহে মমতা বেনাৰ্জীক হৰুৱাইছিল ইলেকশ্যনত মানে মমতা বেনাৰ্জীৰ চিটটোত তেখেতৰ যোনজন এছিষ্টেণ্ট সেই এছিষ্টেণ্টজনকেই গুলিয়াই মাৰা হ'ল যোৱাকালি মানে সেই এছিষ্টেণ্টজন আগতে মমতা বেনাৰ্জীৰ লগত আছিল তৃণমূল কংগ্ৰেছত আছিল তাৰপিছত বিজেপিত আহিলে আৰু এনেকৈ কোৱা হৈছিল যে তেখেতে বহুত ব্লু প্ৰিণ্ট বনালে বহুত কিবা কিবি কৰিলে তো তেখেতক মাৰা হ'ল এইটোতো এটা তাৰ উপৰিও 4-5টা হত্যাকাণ্ড হৈ গ'ল আৰু ৰাস্তাত পুৰা হাহাকাৰ প্ৰটেষ্ট কিবা কিবি মানে ৱেষ্ট বেংগল বৰ্তমান কঁপি আছে আৰু এইফালে মমতা বেনাৰ্জী কৈছে যে মই ৰিজাইনে নকৰোঁ দেওচোন কেনেকে চিএম হওঁ বিজেপিক কৈছে যে আমি কি রেজিগনেশন দিতে হবে নো নট দ্যাট উই ডিডন্ট লুজ দ্য ইলেকশন ইট ইজ देयर পোস্ট টু অ্যাটেম্প টু ডিফিট আস তো এতিয়া আমাৰ সংবিধানে বাৰু কি কয় যদি ৰিজাইন নকৰে মমতা বেনাৰ্জীয়ে তেওঁ কি উলিয়াই দিয়া হ'ব নেকি না কেনেকৈ কি হ'ব বলক ৱেষ্ট বেংগলত আমাৰ কাষত কি হৈছে চাওঁ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ